হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ ভাল আৰু মোৰো ভাল। মই ৰীমা, মই বেবী শ্ব'ৰুমত জব কৰোঁ। মই আজি আপোনালোকক দেখুৱাম টিথাৰ আৰু কিমান মাহৰ পৰা ইউজ কৰিব লাগে সেইটো ক'ম। টিথাৰ ইউজ কৰিব লাগে 4 মান্থৰ পৰা। যেতিয়া বেবী দাঁত ওলোৱা আগত আলু টাইট হয় তেতিয়া সিহঁতৰ বহুত বেছি খজুৱতি হয়। আলুৰ ভিতৰৰ খজুৱতিৰ কাৰণে সিহঁতি মুখৰ আগত যি পায়, মাটি, পিং, কলম, যি বস্তু পায় তাকে মুখত লয়। সেইটো কাৰণে আপোনালোকে যেতিয়া বেবীক টিথাৰ দিব নহয়, সিহঁতি টিথাৰটো চুবাই থাকিব, তেতিয়া সিহঁতৰ আলুৰ খজুৱতিটো দূৰ হ'ব। এইটো চিলিকনৰ হয়, বেবীয়ে দুখ নাপায়, বহুত ছফ্ট হয়। আৰু টিথাৰ দিলে আপোনাৰ কিছুমান বেবী চাবচোন দাঁতবিলাক আগাগুৰিয়া হয়। যেতিয়া টিথাৰ ইউজ কৰে তেতিয়া আলুৰ মাছাজ হয়, সেইটো কাৰণে দাঁতবিলাক একদম চিজিলকৈ ওলোৱাত সহায় কৰে। এতিয়া ক'ম মই আপোনালোকক ফুড ফিডাৰ। ফুড ফিডাৰ ইউজ কৰিব লাগে বেবীক আপেল বা আঙুৰ টুকুৰা টুকুৰকৈ দিলে ডিঙিত লাগি ধৰে। এইটো কাৰণে ফুড ফিডাৰৰ ভিতৰত আপোনালোকে যদি ভৰাই দিয়ে, সিহঁতি ফুড ফিডাৰৰ ওপৰত চুবাই থাকোঁতে সিহঁতৰ ৰসটো পেটৰ ভিতৰলৈ যাব আৰু বাকলিটো ইয়াতে থাকি যাব। আজিলৈ এৰিছোঁ, বাই বাই।